ND24ৰ জৰিয়তে সমগ্ৰ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 চনটোৰ প্ৰত্যাশাৰ বছৰ হওক। অসমবাসী যেনেকৈ আজি কেইবা বছৰৰ পৰা শান্তি বিৰাজমান হৈছে অসমবাসীৰ মাজত বা অসম ৰাজ্যত, সেই শান্তি বৰ্তি থাকক, উন্নয়নৰ ধাৰা আগুৱাই যাওক। ইতিমধ্যে আজি নতুন বছৰত মই টিভিত দেখি আছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সেই ঘোষণাবিলাকে অসমৰ ৰাইজৰ ভৱিষ্যতে প্ৰভাৱ বিস্তাৰ কৰিব। আৰু মই এটা সমষ্টি লখিমপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে মোৰো যথেষ্ট আশা প্ৰত্যাশা আছে। ইতিমধ্যে যথেষ্ট কাম কাজ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ভৱিষ্যতৰ যিখিনি পৰিকল্পনা, সেই পৰিকল্পনাখিনিও যাতে সফল হওঁ তাৰ কাৰণে নেদেখাজনৰ ওচৰত, ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। ৰাজনৈতিক ব্যক্তিৰ কাৰণে প্ৰত্যেক দিনাই সংকল্প ল'বলগীয়া হয়। আমি এইটো বছৰৰ বুলি নহয়, প্ৰত্যেক দিনাই আমি সংকল্প ল'বলগীয়া হয়, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেই প্ৰত্যাহ্বান নেওচি ৰাইজৰ সেৱাত আগবাঢ়ি যোৱাটোৱে আমাৰ মূল কৰ্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।